নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আপোনালোকৰ লগত এল্টো এখন লৈ আহিছোঁ। তো এখনে গাড়ী দেখাম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো এল্টো এইখন নতুন আহিছে, তো আগৰবিলাক ওলাই গৈছে গোটেইকেইখন। তো এইখন আছে 2020 লাষ্টৰ ফালৰ এল্টো 800, খুব ধুনীয়া হৈ আছে। তো নতুন এল্টো হয় এইখন। বডি পূৰা অৰিজিনেল পেইণ্টত আছে, 1%টো বডিত কালাৰ নাই, পূৰা ধুনীয়া হৈ আছে। টায়াৰ গোটেইকেইটা আপোনালোকে 80% টায়াৰ কণ্ডিশ্যন পাব, ক'তো তেনেকুৱা স্ক্ৰেচো নাই গাড়ীখনত, খুব ধুনীয়া হৈ আছে। তো টায়াৰ কণ্ডিশ্যন চাওক, 80% টায়াৰ পাব আপোনালোকে। তো ফ্ৰণ্ট ছাইডত চাই লওক, পূৰা ধুনীয়া, একদম পূৰা ধুনীয়া নেট এণ্ড ক্লিন হৈ আছে। তো যদি আপোনালোকে এল্টো এখন ল'ম বুলি ভাবে, যদি ৰিফাইনেন্স কৰাম বুলি ভাবে, তো 50,000 টকা ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই লৈ যাব পাৰিব এইখন। খুব ধুনীয়া চালিয়া কণ্ডিশ্যনত থকা গাড়ী। তো বেক ছাইডত দেখাই দিছোঁ, চাই ল'ব। তো মাত্ৰ 40-50,000 টকা ডাউন পে'মেণ্ট দিয়ক আৰু ওলাই লৈ যাওক। তো আৰু ফাইনেন্স কৰিলে আপোনালোকৰ মই গোটেইবিলাক ভিডিঅ'ত গৈয়ে থাকোঁ, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, চেক পাত, এইকেইটা ডকুমেণ্টছ থাকিলে আৰামছে ওলাই লৈ যাব পাৰিব। তো গাড়ী গেট আপটো চাব পাৰি আপোনালোকে, নতুন গাড়ীৰ দৰে হৈ আছে। 2020 মডেল হয়, তো গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ হয়। আৰু এইটো কালাৰ বহুতে ডিমাণ্ড কৰে, গ্ৰে কালাৰটো। তো খুব সুন্দৰ হৈ আছে, ইঞ্জিন পূৰা গেৰেণ্টি পাব আপোনালোকে। তো যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগে, তেনেহ'লে স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। তো আপোনালোকে যদি এইখন ল'ব বিচাৰে, ডাইৰেক্ট বাইহাটা চাৰিআলিত আহি মোক ফোন কৰিলে পাই যাব। তো এল্টো 800 আৰু এখন আহিছে 2021, তো নতুন আহিছে, সেইখনো কালিলৈকে ভিডিঅ' আপোনালোকে আপডেট পাই যাব। তো খুব সুন্দৰ হৈ আছে। তো গাড়ী আপোনালোকে আহি টেষ্ট ড্ৰাইভ কৰিব, একো কাম নাপায়, পূৰা ধুনীয়া চিল ইঞ্জিন আছে, গোটেই বডি চিল পাব আপোনালোকে। তো অৰিজিনেল পেইণ্টত আছে। তো ফ্ৰণ্ট ছাইডত চাই লওক আপোনালোকে, খুব ধুনীয়া। তো এয়াৰবেগ পাই যাব, AC পূৰা ৰানিং আছে, পাৱাৰ উইণ্ডো, মিউজিক ছিষ্টেম ৰানিং ধুনীয়া। তো মিউজিক ছিষ্টেমটো ছনীৰ নহয়, কম দামৰ মিউজিক ছিষ্টেম লাগি আছে, একদম কম দামৰ হয়। চাউণ্ডটো বেয়া নহয়, কিন্তু হ'লেও কম দামৰ হয়। তো যদি আপোনালোকে এইখন ল'ব বিচাৰে ল'ব পাৰিব। তো ইঞ্জিনটো দেখাই দিম আপোনালোকক, ইঞ্জিনটো আপোনালোকে ভালদৰে চাই ল'ব। তো এফ্ৰন চাওক, এইকেইটা মেইন বস্তু হয়, আপোনালোকে য'ত গাড়ী ল'লেও এইকেইটা মেইন বস্তু হয়। ইঞ্জিন বডি চোৱাৰ আগত এইকেইটা বস্তু চাই ল'ব। তো এইকেইটা মেইন বস্তু হয়, এইকেইটাই আপোনালোকে ফাৰ্ষ্ট চাব গাড়ীখনত। যদি এইকেইটা আপোনাৰ ৰিপেয়াৰ বা চেঞ্জ থাকে, তো গাড়ীখনৰ একদম ভেলু নাথাকে, তো আপোনাৰ চলাই কমফৰ্টেবল নাপাব। তো এইটো চাই ল'ব আপোনালোকে। তাৰপিছত চাওক, ইঞ্জিন মই একদম ধুনীয়া ওচৰৰ পৰা দেখাই দিছোঁ। ৰেঞ্জ তেনেকুৱা একো ব্যৱহাৰ হোৱা নাই, জাষ্ট ছাৰ্ভিচিঙত এয়াৰ ফিল্টাৰ এনেকুৱা চেঞ্জ, মানে ছাৰ্ভিচিঙত খোলা গৈছে। বাকী এইবিলাক ট্ৰেফিক কভাৰ দেখাই দিছোঁ, এইটো মেইন হয়। এইটো কভাৰৰ এৰিয়াত ৰেঞ্জ ব্যৱহাৰ হোৱা নাই এতিয়ালৈকে। তো পূৰা ধুনীয়া চিল ইঞ্জিনত পাব। যদি আপোনালোকে এল্টোখন ল'ব বিচাৰে, তো এইখনৰ দাম আমি ৰাখিছোঁ 3,50,000 টকা। তো 3,50,000 টকাত আপোনালোকে 2020 এল্টো এখন ল'ব পাৰিব। তো ডাউন পে'মেণ্টটো অলৰেডি কৈছোঁৱে আপোনালোকক, 40-50,000 টকা ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই লৈ যাব পাৰিব গাড়ীখন। তো যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু বিভিন্ন ধৰণৰ গাড়ী লাগিলে আপোনালোকে ইউজ কাৰ ল'ব বিচাৰি যদি মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। ধন্যবাদ।